Good morning to everyone. পাহৰি যায় একচুৱেলি মৰ্ণিং এনে ইভিনিং আপোনালোকক কিবা এটা দেখাওঁ বুলি ভাবিলোঁ যিটো আপোনালোকক কৈছোঁৱে যে মৰিণীতে মোৰ আছে ৰন্থলী কাৰখানা ৰন্থলী গহনা বনোৱা কাৰখানা যিটো মোৰ মৰিণীতে আছে মোৰ ঘৰতে ৰাখিছোঁ মই আৰু দিন ৰাত কাম চলি আছে যিহেতু বিহু আহি আছে ন আৰু বিয়া ছিজন বহাগ বুলি ক'লে বিয়া ছিজন চ' আপোনালোকক নতুনকৈ বনোৱা ছেট কেইটামান দেখাওঁ চাওক এইবোৰ ফ্ৰেম হয় এইবোৰ পাথৰ পুতিছে ইয়াৰ ওপৰত সোণ লগোৱা নাই এয়া আপোনালোকে জানে বহুতে মেচ বক্স বহুতে মোৰ পৰা লৈছে এইটো হৈছে চক পিয়ৰ ৰূপত বনোৱা হৈছে এনেকৈ ওপৰত পাথৰ পোতা হয় ইয়াৰ ওপৰত সোণ লগালে আপোনালোকে যিটো মেচ বক্স হাৰ আমাৰ পৰা লয় তেনেকৈ ল'ব পাৰিব হেভি হাৰ বনাই থকা হৈছে মেচ বক্সৰ আৰু এইবোৰ এনেকুৱা হ'ব ইয়েৰিংছ আহিব আৰু এটা অৰ্ডাৰ বেচিছৰ ছেট বনাইছোঁ মই আপোনালোকে যদি চেক কৰে মই এটা ভিডিঅ'ত মই পিন্ধিছিলোঁ মোৰ শিৱসাগৰ শ্ব'ৰুম অ'পেনিঙত মই এটা ছেট পিন্ধিছিলোঁ ইয়েৰিংটো চাওক আপোনালোকে কিমান ডাঙৰ দেখিছে ছেটটো আহিব এনেকুৱা টাইপ চকাৰ হ'ব এইটোত সোণ লগোৱা নাই ৰূপৰ ওপৰত ফ্ৰেম বনাইছে ওপৰত গ'ল্ড পলিছ কৰিছে আৰু ইয়াত এতিয়া সোণ লগাই দিলে একদম ছেটটো বিৰাট ধুনীয়া হৈ যাব এইবোৰ গলপতা হয় সোনকালে বুকিং কৰি ল'ব আৰু ইয়াতকৈও যদি ডাঙৰ লাগে ইয়াতকৈ ডাঙৰ এটা বনোৱা হৈছে এইটো চাওক এইবোৰ চকাৰ হয় একদম পূৰা বিটছ যাব ইফালে বিৰাট ধুনীয়া এটা ছেট হয় এইবোৰ ইয়েৰিংটো চেক কৰক আপোনালোকে যোনে বহুত ডাঙৰ চাইজৰ ইয়েৰিংছ পিন্ধি ভাল পায় মই কিন্তু ভাল পাওঁ দেই আপোনালোকে ভাল পায়নে জনাব এইবোৰ পাথৰ পুতিবলৈ আছে আৰু হেণ্ড পতা বনি আছে চাব পাৰে এইবোৰ হেণ্ড পতা এইবোৰ পিয়'ৰ ৰূপ হয় আৰু পিয়'ৰ পাথোন হয় আৰু যদি আপোনালোকক পিয়'ৰ গ'ল্ডত লাগে আমি বনাই দিম চাওক এইবোৰ হৈছে দুগদুগী ফ্ৰেম আৰু এটা নতুন ডিজাইনৰ জোনবিৰি বনাইছোঁ যেতিয়া ৰেডি হ'ব তেতিয়া আপোনালোকে দেখিব এইটো বিৰাট ধুনীয়া আৰু ৰ'জ গ'ল্ড আৰু বহুত ডিজাইন পাব আৰু লগতে এটা হাৰ বনাইছোঁ আপোনালোকক এনেকুৱা ডিজাইনৰ চাব পাৰে এনেকুৱা জইন থকা এটা এইটো কি কয় মান্তাচা ছেট পাথোনৰ চ' এইবোৰ দেখিছে এইবোৰ জেঠী পতা এইবোৰ চব ফ্ৰেম বনাই আমাক এতিয়া দিছে তাৰপিছত আমাৰ ইয়াত সোণটো আমি দিম চ' তেওঁলোকে সোণ লগাব সোণ আমি যিহেতু কিনি দিওঁ তেওঁলোকক সেয়া চাওক এয়া দেখিছে আৰু বহুত ছেট বনাই আছোঁ আপোনালোকে এতিয়াৰ পৰা আইচুইচ কালেকশ্যনত যেতিয়াই মন যায় তেনেকুৱা ডিজাইন দিব পাই যাব আৰু সোনকালে বুকিং কৰিব মোৰ 3খন শ্ব'ৰুমতে পূৰা লগালগ বুকিং হৈ গৈ আছে চ' সেইকাৰণে পটাপট বুকিং কৰিব আহিব লৈ যাব নিজে আৰু ইয়াৰ ভিতৰত দেখুৱাৰ ভিতৰত যদি যে এইটোৱে মই বুকিং কৰি থ'ব বিচাৰিছোঁ তেতিয়া আপোনালোকে বুকিং কৰিব পাৰে ছাপ'জ মই দেখুওৱা এই ছেটটো যদি আপোনালোকক লাগে তেতিয়া আপোনালোকে লগালগ বুকিং কৰিব পাৰিব এইটো চ' আৰু এটা কথা আপোনালোকক ঠিক আছে আৰু এটা কথা আপোনালোকক কওঁ যিহেতু গ'ল্ড পলিচৰ আগতে আমি বল পলিচ কৰিবলৈ বৰপেটা পঠিয়াম বাট এতিয়াৰ পৰা মোৰ ঘৰতে গ'ল্ড পলিচৰ মেচিনো বহোৱা হ'ব চ' সেইকাৰণে আপোনালোকক যেনেকুৱা ধৰণৰ লাগে ৰ'জ গ'ল্ড পলিচৰ লাগে গ'ল্ড পলিচৰ লাগে 1 গ্ৰাম গ'ল্ডো পাব আপোনালোকে এতিয়াৰ পৰা নতুন শ্ব'ৰুম যিখন খুলি আছে মোৰ যোৰহাটত তাত আপোনালোকে 1 গ্ৰাম সোণ পিয়'ৰ গ'ল্ড 1 গ্ৰামৰ সোণৰ আপোনালোকে চব গহনা পাব যে কপাৰ বেষ্টৰো আপোনালোকে পাই যাব মোৰ যোৰহাটৰ নতুন শ্ব'ৰুমখনত যদি আপোনালোকে পিয়'ৰ গ'ল্ডৰ 1 গ্ৰাম গ'ল্ডৰ যদি গহনা ল'ব পাৰে কম বাজেটত তেতিয়া আপোনালোকে পিয়'ৰ গ'ল্ডৰ ল'ব পাৰে সেইখিনিও মোৰ ইয়াতে এভেইলেবল হ'ব অতি সোনকালে শ্ব'ৰুমৰ অলৰেডি কাম চলিব কাইলৈৰ পৰা ষ্টাৰ্ট হৈ যাব মোৰ ভিতৰৰ কাম ইণ্টেৰিয়ৰ কাম ষ্টাৰ্ট হ'ব তাৰপিছত এপ্ৰিলত আপোনালোকৰ কাৰণে মই যোৰহাটৰ 2খন শ্ব'ৰুম অ'পেনিং কৰি দিম কপাৰ বেষ্টৰটো থাকিবই তাৰ লগতে আপোনালোকে 1 গ্ৰামৰ পিয়'ৰ গ'ল্ডৰ গহনাও ল'ব পাৰিব এভৰিথিং আপোনালোকে পাব তাত আপোনালোকে নাই বুলি ক'ব পৰা একো নাই কোনো কাষ্টমাৰ যাতে মোৰ তাৰ পৰা ঘূৰি যাব নোৱাৰে চবেই যাতে ছেটিছফাই হৈ যাব আৰু সেইটোৱে নহয় যিদিনাখন অ'পেনিং কৰিম সেইদিনা আপোনাৰ কাৰণে বম্পাৰ অফাৰ থাকিব প্ৰত্যেক গিফ্ট থাকিব আৰু তাত আপোনালোকে যিটো কপাৰ বেষ্টৰ জুৱেলাৰী দি থাকিম চবৰ কাৰণে নতুন কাষ্টমাৰ্ছো আহিব বা নতুন যোনে মোৰ ভিডিঅ' চাই আহিছে ইউটিউব চাই আহিছে বা ৰিল চাই আহিছে ফেচবুকত বা আপোনালোকে মোৰ ইনষ্টাগ্ৰাম চাই আহিছে আপোনালোকে জাষ্ট দেখাব মোক যে আপোনালোকৰ এইটো চাই আহিছোঁ আপোনালোকৰ কাৰণে এক্সাইটিং গিফ্ট থাকিব নতুন শ্ব'ৰুমত তৰাজানখনৰ কথা কোৱা নাই তৰাজানৰ যিখন মোৰ নতুনকৈ অ'পেনিং কৰিম বহাগত সেইখনত যদি আপুনি মোৰ ফলোৱাৰ হয় বা ইনষ্টাগ্ৰামৰ আপোনালোকে মোক ফ'ল' কৰি থৈছে বা আপোনালোকে মোৰ ইউটিউবত ফ'ল' কৰি থৈছে আপোনালোকৰ কাৰণে এক্সাইটিং গিফ্ট থাকিব ৰাজশ্ৰীজ কালেকশ্যন ফালৰ পৰা বহুতখিনি অফাৰ্ছ থাকিব চ' আহিব ৰাজশ্ৰীজ কালেকশ্যন নতুন শ্ব'ৰুমলৈ অতি সোনকালে অ'পেনিং হৈছে আৰু এতিয়া যিখিনি দেখালোঁ ৰাজশ্ৰীজ কালেকশ্যন যিখন তৰাজানত আছে আমাৰহাট বজাৰৰ ওচৰত বা গডৰেজ ইণ্টেৰিয়ৰ্ছত যিখন আছে সেইখন কিন্তু সম্পূৰ্ণ ৰূপৰ আৰু গ'ল্ডৰ হয় তাৰ বাহিৰে কিন্তু তাত বেলেগ মেটেৰিয়েল আমি ৰখা নাই এতিয়ালৈকে কাৰণ আমি নিবিচাৰোঁ যে সোণৰ ৰূপৰ মাজত আমি ডুপ্লিকেচি বস্তু ৰখাটো কাৰণ কপাৰ বেষ্টৰ কোনো কোৱালিটি নাই আপুনি ইউজ এণ্ড থ্ৰ' বস্তু হয় সেইকাৰণে আমি এইবোৰ বস্তু সোণ ৰূপৰ লগতো তুলনা কেতিয়াও নহয় আৰু মই যিহেতু কৰা নাই বাট আপোনালোকে যিহেতু মোৰ শ্ব'ৰুমলৈ আহে বহুতে বিচাৰিব বহুতে কয় যে আমি এটা বাজেট লৈ আহোঁ আপোনাৰ শ্ব'ৰুমত নাপাওঁ কৈ পেলাই আপোনালোকক ঘূৰাই পঠিয়াব লগা হয় সেইটো কাৰণেহে মই আপোনালোকৰ কাৰণে একেখন দোকানতে ৰাখিব পাৰোঁ মই ৰখা নাই কাৰণ ট্ৰাষ্ট ইজ দ্য মেইন থিং আপুনি মোৰ বিশ্বাসত মোৰ শ্ব'ৰুমলৈ আহিছে বিশ্বাসত মই আপোনালোকক
সোণৰ ওপৰত গহনা দিছোঁ, যদি মই তাত কপাৰৰ গহনা আপোনালোকক দি দিওঁ তেতিয়া মোৰ আৰু কপাৰ আৰু সোণৰ মাজত কি ডিফাৰেঞ্চিয়েট থাকিব? একো নাথাকে। লাগিলে পইচায়ে যাওক, লাগিলে মাহে মাহে মই দোকানৰ ভাড়াকে দিওঁ, হ'লেও মই আপোনালোকৰ কাৰণে দুখনকৈ শ্ব'ৰুম খুলিছোঁ। আপোনালোকে জানে কিমান ইনভেষ্টমেণ্ট কৰিব লগা হয় এখন নহয় দুখনকৈ শ্ব'ৰুমত। ষ্টিল অনলি ফৰ ইয়ৰ, আপোনালোকৰ কাৰণে মই যে আহিব শ্ব'ৰুমত কোনখনত আহিব? ৰাইচিছ কালেকশ্যন চিলভাৰ গ'ল্ডত ৱেলকাম, কপাৰ বেষ্টত ৱেলকাম। দুফালে দুটা ৰাস্তা থাকিব, চব পিনৰ পৰা সৰি একেখন দোকানত মই কেতিয়াও নাৰাখোঁ, সেইটো এক্সপেক্ট নকৰিব। ইন কেছ এইকেইদিনত মোৰ গহনা আহি যাব কপাৰ বেষ্টৰ একদম ভেৰাইটিজ কালেকশ্যন আহি যাব, মই আপোনাক 17-18 তাৰিখৰ পৰা ৰাগালাৰ ৰিলছ দি থাকিম কপাৰৰ। যদি বুকিং হৈছে অনলাইন বুকিং, যদি যোৰহাটত ল'ব বিচাৰিছে আপোনালোকক ইয়াৰ পৰা একদম কপাৰ বেষ্টৰ ৰিচিপত পঠিয়াম, জিলবাৰৰ পৰা নাযায়, চব সেইটো আপোনালোকৰ কাৰণে কৰি আছোঁ। চ' সোনকালে ফ'ল' কৰক আৰু যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক। শ্বেয়াৰিং কম্পিটিশ্যনো পাতি আছোঁ আপোনালোকৰ কাৰণে আফটাৰ ছ' লং। শ্বেয়াৰিং কম্পিটিশ্যন কৰিব, হায়েষ্ট শ্বেয়াৰ যোনে কৰিব তেওঁ আমাৰ ফালৰ পৰা ধুনীয়া ধুনীয়া অফাৰ্ছ পাব আপোনালোকে, ধুনীয়া ধুনীয়া অফাৰ্ছ। এইবাৰ আপোনালোকে এক্সাইটিং গিফ্টছো থাকিব আপোনালোকে। বহুতে শ্বপিং কৰে এটা বাজেটত, যদি আপোনালোকে 20,000 30,000 তেনেকৈ শ্বপিং কৰে আপোনালোকৰ কাৰণে এটা ধুনীয়া এক্সাইটিং গিফ্ট থাকিব ৰাইচিছ কালেকশ্যন ফালৰ পৰা। বহুত অফাৰ্ছ লৈ আহিছোঁ, আহিব, মষ্ট ৱেলকাম। আৰু এতিয়া মই দেখুৱাৰ ভিতৰত যদি আপোনালোকে প্ৰি বুক কৰিব বিচাৰিছে, এতিয়ালৈকে সোণ লগোৱা নাই, কি কেনেকুৱা ধৰণৰ লাগে আপোনালোকে মোক ক'ব। যদি চিলভাৰ মানে কমপ্লিট ৰূপত কৰি দিব লাগে তেতিয়া আমি ৰূপৰ সোণ লগাই দিম, মানে যিটো আমি ৰূপৰ সোণ বা ৰূপৰ আমি হেৰি বুলি কওঁ। বা যদি আপোনালোকক গ'ল্ডৰ লাগে দেন গ'ল্ড লগাই দিম। এতিয়া সোনকালে দেখাওঁতে বুকিং কৰক, পিছত আপোনালোকে এইবোৰ নাপাব, কাৰণ এইটো বনাওঁতে বহুত কষ্ট, কিনিবলৈ নাপায় এইবোৰ। সেইকাৰণে আমাৰ এইবোৰ কষ্টৰ আঁৰতহে এইবোৰ বনে। আমি যিটো কপাৰৰ গহনা আপোনালোকে য'তে ত'তে পাব, এইবোৰ গহনা নাপায়। সেইটো কাৰণে আপোনালোকক অকণ ধৈৰ্য লৈ আমি এইটো বনাওঁ। আৰু যোনে ফাৰ্ষ্ট আহিছে ফ'ল' কৰিব, আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। এক্সাইটিং গিফ্টছ আছে আপোনালোকৰ কাৰণে, ৰাইচিছ কালেকশ্যন আপোনালোকৰ কাৰণে বহুতখিনি আৰু অফাৰ্ছ আনি আছে, যাতে কাষ্টমাৰ ছেটিছফাই ইজ দ্য মেইন থিং মোৰ কাৰণে। চ' অ'কে বাই, আজি এইখিনি দেখালোঁ আৰু হোপ আপোনালোকে যাতে ভিডিঅ'টো শ্বেয়াৰ কৰে আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। থেংক ইউ।